ওকে নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আৰু গাইজ আজি বিশেষ এটি কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ জীৱন সংগ্ৰাম আৰু এগৰাকী মহিলাই মৰাণৰ শ্ৰীৰাম মাৰ্কেটৰ সন্মুখত চাহ দোকান দি পকৰি বনাই বিক্ৰী কৰি নিজৰ জীৱন সংগ্ৰাম চলাই আছে নিজৰ পুত্ৰ মৰাণ মহাবিদ্যালয়ত পঢ়ুৱাই আছে তেওঁ সপোন দেখিছে যে ল'ৰাজন ভৱিষ্যতে ভাল মানুহ হওক ভালকে কৰবাৰ সংস্থাপন হওক তাৰ কাৰণে তেখেতে সংগ্ৰাম কৰি আছে এতিয়া দেখিছে প্ৰখৰ ৰ'দতো মানুহে ফেনৰ তলত জিৰণি লৈছে কোনোবাই এচি ৰুমৰ ভিতৰত আছে কিন্তু এইগৰাকী মহিলাই এই প্ৰখৰ ৰ'দতো তেওঁৰ জীৱন সংগ্ৰাম চলাই আছে আৰু সেইগৰাকী মহিলা কোন হয় তেওঁৰ হবিয়েক জানিবৰ কাৰণে মই মহিলাগৰাকীৰ ওচৰত আহিছোঁ মই এই মহিলাগৰাকীৰ ওচৰলৈ আহিছোঁ যিগৰাকীয়ে নেকি চাহ বিক্ৰী কৰি মটৰ পকৰি বিক্ৰী কৰি তেওঁৰ জীৱন সংগ্ৰাম চলাই আছে প্ৰখৰ ৰ'দকো নেওচি আপোনালোকক দেখুৱাইছোঁ এই প্ৰখৰ ৰ'দকো নেচি তেওঁ ইয়াতে জীৱন সংগ্ৰাম চলাই আছে মই বাইদেউগৰাকী পৰিচয় জানিব বিচাৰিম বাইদেউ নমস্কাৰ ভাল লাগিছে আপুনি এগৰাকী মহিলা হৈ প্ৰখৰ ৰ'দকো নেওচি আপুনি জীৱন সংগ্ৰাম চলাই আছে আপোনাৰ নামটো ক'বনি বাইদেউ হে দিলু ফুকন এই ঘৰ ক'ত মৰাণ আহোমগাঁও আৰু কিমান দিনৰ পৰা আপুনি চাহ দোকান দি আছে 1 ফেব্ৰুৱাৰীৰ পৰা আৰু ঘৰত কোন কোন আছে মানুহজন কি বেমাৰ বুলি শুনিছো মানে একমাত্ৰ উপাৰ্জনকাৰী আপুনিয়ে আপুনি উপাৰ্জনকাৰী ইতিমধ্যে একমাত্ৰ উপাৰ্জনকাৰী হ'ল এই মহিলাগৰাকী আৰু আপোনাৰ ল'ৰা কিহত পঢ়ি আছে বিএ থাৰ্ড ছেম ক'ত পঢ়ি আছে মৰাণ কলেজত আপুনি এই চাহ দোকান দিয়ে ঘৰখন চলাই আছে হয় এই মহিলাগৰাকীয়ে চাহ দোকান দিয়ে ঘৰখন চলাই আছে এয়া এক জীৱন সংগ্ৰাম আপোনালোকক দেখুৱাইছোঁ এয়া মৰাণৰ মাজমজিয়াত শ্ৰীৰাম মাৰ্কেটৰ সন্মুখত এগৰাকী মহিলাই নিজৰ জীৱন সংগ্ৰাম অৰ্থাৎ চাহ দোকান মটৰ বিক্ৰী কৰি আপোনাৰ পকৰি বিক্ৰী কৰি নিজে স্বাৱলম্বী হৈছে তাকে আপোনালোকক এই পৰিৱেশ দেখুৱাইছোঁ ভৱিষ্যতে ল'ৰাটো কি হোৱাৰ সপোন দেখিছে আপুনি এনে আপুনি চৰকাৰী কিবা সাহায্য পাইছেনে নাই পোৱা হয় আপোনালোকৰ চৰকাৰী সাহায্য যদি পাইছিলে অৰুণোদয় তেওঁ বৰ্তমান পোৱা নাই এই দিলু ফুকন মহিলাগৰাকীক অসমীয়া স্বাভিমান এখনি ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে ওলাই আহিছে মৰাণৰ অন্যতম সংগঠন অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিপুল গগৈ ডাঙৰীয়াই এয়া উৎসাহ যোগাইছে লগতে আমাৰ মই বিপুল গগৈ ডাঙৰীয়া হয় কি ক'ব সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ যে ই ৰিক্সা চলাই এগৰাকী মহিলাই যুৱতীয়ে জীৱন সংগ্ৰাম কৰি নিজৰ জীৱিকাৰ পথ বাছি লৈছে আজি আপোনালোকে দিছে পদপথত মহিলা এগৰাকীয়ে চাহ দোকান দি জীৱন সংগ্ৰাম কৰি নিজৰ পুত্ৰক মৰাণ মহাবিদ্যালয়ত পঢ়ুৱাই আছে কি ক'ব হয় নিশ্চয়কৈ পদক্ষেপটো মানে আদৰণি জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা তেখেতে জীৱন সংগ্ৰাম তেওঁ এই প্ৰখৰ ৰ'দতো তেওঁ যে এই চাহ দোকানখনৰ পৰা ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁ স্বামী বিশেষ অসুখ তাকো এই গৰম নেওচি তেওঁ এই চাহ দোকানখন চলাই জীৱিকাৰ পথ বাছি লৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আন্তৰিক অভিনন্দন জনাইছোঁ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা হয় তেওঁ মহিলাৰ আদৰ্শ মহিলা আদৰ্শ মই নাটকৰ নাট্যকাৰ হিচাপে মই সজল মিত্ৰ সুধিম দাদা দেখিছে আপুনি এয়া জীৱন সংগ্ৰাম প্ৰখৰ ৰ'দকো নেওচি আজি
পদপথত জীৱন সংগ্ৰাম চলাই আছে কিবা সপোন তেওঁৰ মনত আছে কওক কি ক'ব বিশেষ কিনো কম এখেত হৈছে একচুৱেলি মহিলা আদৰ্শ মই এখেতক আদৰ্শ হিচাপে লৈছোঁ আৰু সকলো মহিলাই কৈছোঁ যে তেওঁলোকে ওলাই আহক কাৰো অসুবিধা আছে এইধৰণে কাম বন কৰক আৰু চৰকাৰৰ অনুযায়ী আছে তেওঁলোকক যদি কিবা আঁচনি আছে আঁচনিবোৰ দিয়ক নিশ্চয় এয়া নিজৰ জীৱন সংগ্ৰাম গঢ়ি তুলিছে আপোনালোকক দেখুৱাইছোঁ আশা ৰাখিম এইসকল হ'ল মহিলা আদৰ্শ মহিলাসকল আগবাঢ়ি আহিব লাগে কামত কোনো উচ্চ নীচ নাই ভেদাভেদ নাই সকলোৰ কাৰণে কাম সমান গতিকে মহিলাসকল ওলাই আহিব লাগে ওলাই আহি কৰ্ম সংস্থাপন কৰ্ম আন্দোলন গঢ়ি তুলিব লাগে তাকে মই কামনা কৰিছোঁ এয়া